আমি লোৱাবিলাকে কৰিছোঁ দেখোন আমাৰ একো হেৰিয়ে নাই হৈয়ে গ'ল জলা গাঁও কোভিড টেষ্ট হৈ আছে নেকি? কোভিড টেষ্ট হৈ আছে। কিহৰ কাৰণে কৰা হৈছে? এই ৰাস উৎসৱৰ কাৰণে। ৰাস উৎসৱৰ কাৰণে কৰা হৈছে। কিমান মানুহ কৰিছে? 42 কৰা হৈছে তেতিয়া কমিটি মানুহ। হয়। তাতে 42 ৰিজাল্ট কি? ৰিজাল্ট অল নিগেটিভ। অল নিগেটিভ। মানে ৰাইজে ৰাস পাতিব পাৰিব? পাৰিব। কোন জেগা? জলা গাঁও। কি পাতিছে? আমি ৰাস পাতিছোঁ। ৰাসৰ কাৰণে কি কৰিছে? ৰাসৰ কাৰণে কোভিড টেষ্ট কৰিবলৈ আমাক চৰকাৰে অনুমতি দিছিল আৰু আমি সেই কোভিড টেষ্ট কৰিছোঁ। আৰু ৰাতিপুৱাৰ পৰা চলিছে আৰু আমাৰ ইয়াত এটা মানে গৌৰৱৰ বিষয় বুলিয়ে ক'ব পাৰি। কোনো এতিয়ালৈকে কেছ আমাৰ ওলোৱা নাই। আমি জলা গাঁৱৰ পৰা কোভিড বিদায় দিছোঁ বুলি আপোনালোকে ধৰি ল'ব পাৰে। এতিয়া যিহেতু আপোনাৰ আগৰ যিসমূহ ৰাস হৈছিলে আগৰ ৰাসত আপোনালোকে কোভিড টেষ্ট কৰিব লগা হোৱা নাছিলে? নাই হোৱা। এইবাৰ সম্পূৰ্ণ ব্যতিক্ৰম। আগতেতো এনেকুৱা কোনো কথাই নাছিল। এতিয়া চৰকাৰৰ বহুত নীতি নিৰ্দেশনা দিছে। তাৰোপৰি আজি কোভিড টেষ্ট কৰাৰ পিছতহে আমাক মানে হেৰিটো দিয়াৰ কথা কৈছে, অৰ্ডাৰটো। যিহেতু ৰাইজে ৰাস চাব না